নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুছ ক্লিক্স। নৱম শ্ৰেণীৰ ছাত্ৰসকল, তোমালোকৰ এডভান্স মেথছৰ সংহতি চেপ্টাৰটোৰ অনুশীলনী 2 ৰেকটো আজি লৈছোঁ তোমালোকৰ বাবে। আৰু আজি 2 ৰেকৰ মই 3 নম্বৰ আৰু 4 নম্বৰ যিটো প্ৰশ্ন আছে, ইয়াত যিটো 3 নম্বৰ আৰু 4 নম্বৰ প্ৰশ্ন আছে এই দুটা প্ৰমাণ কৰি দেখুৱাই দিম তোমালোকক। ইয়াৰ আগতে মই এই চেপ্টাৰৰ আগৰ প্ৰশ্নবিলাক আলোচনা কৰিছিলোঁ। যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ' ডেছক্ৰিপশ্যনত তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে আগৰ অংকখিনি চাব পাৰিবা। তো আহা পলম নকৰি আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ইয়াত 3 নম্বৰটো দিয়া আছে যে প্ৰমাণ কৰা যে যদি এ বি চি বোৰ উক্তি, তেন্তে 1 নম্বৰটো কি দি আছে, এ কনজাংচন বি কণ্ডিশ্যনেল এ ডিসজাংচন বি। তাৰমানে এ এইটো যোজন, এইটো কি বুলি কোৱা হয়, কনজাংচন বুলি কোৱা হয়। এ যোজন বি কণ্ডিশ্যনেল কি দিয়া আছে, এ বিযোজন বি। তো আমি আগতে যেনেকৈ চাৰ্টবিলাক উলিয়াই লৈছিলোঁ, উক্তিবিলাক উলিয়াই লৈছিলোঁ, সেয়ে তেনেদৰে আমি উক্তিখিনি উলিয়াই লৈ ইয়াত প্ৰমাণ কৰিব পাৰিম এইটো। তো এ নম্বৰটো লৈছোঁ মই। এ নম্বৰত কি দিয়া আছে, এ কনজাংচন বি কণ্ডিশ্যনেল কি দিয়া আছে, এ ডিসজাংচন বি বুলি দিয়া আছে। তো ইয়াত যেহেতু এ বি দুটা উক্তি আছে, গতিকে মই এ বিটো উক্তি দুটা প্ৰথম লৈ ল'ম ইয়াত। তো এ আৰু বি। তো আমাৰ ইয়াৰ সত্যামানবিলাক কি হ'ব, এইটো যদি আমি টি লৈছোঁ, এইটো টি লৈছোঁ, তাৰপিছত এইটো টি লৈছোঁ, এইটো এফ লৈছোঁ, তাৰপিছত এইটো কি ল'ম আমি, এফ ল'ম, এইটো টি ল'ম, তাৰপিছত এইটো কি ল'ম, এফ, এইটো এফ। এতিয়া আমাক কি দিয়া আছে যে এ যোজন বি বুলি দিয়া আছে। এতিয়া কথা হ'ল কি, এ যোজন বিৰ উক্তিখিনিত সত্যমান কোনটো হয়, কেতিয়া ই ট্ৰু হ'ব, ইয়াৰ মানটো সত্য হ'ব। যে ইয়াত যেতিয়া দুটা আমাৰ সত্য থাকিব, এ আৰু বি দুটা সত্য থাকিব, তেতিয়াহে ইয়াৰ মানটো সত্যমান হ'ব। অন্যথা কি হ'ব, বাকী মানবিলাক আমাৰ কি হয়, ইয়াত ফল। এই কথাখিনি মই এই টেবুল আকাৰে এই কথাখিনি মই ইয়াৰ আগৰ ভিডিঅ'ত বৰ সুন্দৰকৈ বুজাই দিছোঁ। যদি কোনোবাই ইয়াত অসুবিধা পোৱা চাব, তেতিয়াহ'লে মোৰ আগৰ ভিডিঅ'টো চাবা, এই ভিডিঅ' ডিছক্ৰিপশ্যন তাৰ লিংকটো দিয়া থাকিব। সেই ভিডিঅ'টো চালে তোমালোকে এই টেবুলবিলাক বা ইয়াৰ মানবিলাক কেনেকৈ সত্যমান উলিয়াব পাৰি তোমালোকে ভালদৰে বুজি পাবা। তো এতিয়া আমাৰ এ কনজাংচন বি লাগে। এতিয়া ইয়াত আমি কি দিম, এ যোজন বি। তো এ যোজন বি বুলি মই কি কৈছিলোঁ, যেতিয়া ইয়াৰ এ যোজন বিৰ সত্যমান কেতিয়া হ'ব, যেতিয়া এ বি দুটা সত্য থাকে, অন্যথা কি হ'ব, ইয়াৰ মানবিলাক ফলছ হ'ব। ইয়াত দুটা সত্য আছে, গতিকে এইটো ট্ৰু হ'ল। ইয়াত এটা সত্য এটা অসত্য, গতিকে এইটো ফলছ হ'ব। ইয়াত এটা অসত্য, এইটো সত্য, এইটো ফলছ হ'ব। আৰু ইয়াততো দুটা অসত্যই, গতিকে এইটো আমাৰ কি হ'ব, ফলছ হ'ব। এতিয়া আমাক কি লাগে, এ ডিসজাংচন বি বা এ বিযোজন বি। তো এইটো আমি এইবাৰ উলিয়াই ল'ম। তো এইটোৰ ক্ষেত্ৰত আমাৰ কি হয়, এইটো সত্যমানটো কেনেকুৱা হয়, ই সদায় সত্য হ'ব, অকল এই দুটা অসত্য হোৱাৰ বাহিৰে বাকী যিকোনো এটা সত্য হ'লে আমাৰ এইটোত কি হয়, বিযোজনৰ ক্ষেত্ৰত সত্য হয়। গতিকে আমাৰ প্ৰথমটো কি আছে, টি টি, গতিকে এইটোতো সত্যই হ'ব। ইয়াত টি এফ আছে, এইটোও সত্য হ'ব। ইয়াত এফ টি আছে, এইটোও সত্য হ'ব। আৰু ইয়াত দুটা যিহেতু অসত্য আছে, গতিকে এইটো আমাৰ কি হয়, অসত্য হয়। তাৰমানে বিযোজনত আমি কি পালোঁ, যে অকল দুটামান অসত্য থাকিলেহে ই অসত্য হ'ব, অন্যথা কি হ'ব, ই সত্য হ'ব, ইয়াৰ মানটো কি হ'ব, সত্য হ'ব। এতিয়া আমাক কি লাগে, এ যোজন বি কণ্ডিশ্যনেল এ কি দিয়া আছে, বিযোজন বি। এতিয়া আমি এ যোজন বি কণ্ডিশ্যনেল এ বিযোজন বিটো উলিয়াই ল'ম। এ যোজন বি কণ্ডিশ্যনেল এ বিযোজন বি। এতিয়া এইটোৰ লগত এইটো কণ্ডিশ্যনেল। এতিয়া চাবা, কণ্ডিশ্যনৰ ক্ষেত্ৰত কি হয়, দুটা মান যদি সত্য থাকে তেতিয়াহ'লে এইটো সত্য হ'ব। প্ৰথমটো সত্য হয়, দ্বিতীয়টো সত্য হ'লেও আমাৰ এইটো সত্য হ'ব। দুটা অসত্য হ'লেও কি হ'ব, এইটো আমাৰ সত্য হ'ব। বুজি পাইছানে? ইয়াত মাত্ৰ এটাই কি হয়, প্ৰথমটো যদি অসত্য হয় আৰু দ্বিতীয়টো যদি অসত্য হয়, তেতিয়াহ'লে এইটো কি হ'ব, ফলছ হ'ব। এইটো মনত ৰাখিবা। বাকীখিনি কিন্তু মানে সত্যই হ'ব ইয়াৰ। গতিকে আমি কি লিখিম, ইয়াত টি টিটো সত্য আছে, গতিকে এইটো আমাৰ সত্যই হ'ব। ইয়াত প্ৰথমটো অসত্য, দ্বিতীয়টো সত্য, গতিকে এইটো সত্য হ'ব। প্ৰথমটো অসত্য, দ্বিতীয়টো সত্য, গতিকে এইটো আমাৰ কি, সত্য হ'ব। আৰু এফ এফ অসত্য হ'লে, দুটা যদি অসত্য হয়, তেতিয়া আমাৰ কি হয়, কণ্ডিশ্যনৰ ক্ষেত্ৰত সত্য হয়। আমি কি পালোঁ, এ বিযোজন বি কণ্ডিশ্যনেল এ যোজন বিত আমি কি পালোঁ, গোটেই এটা আমি
মান সত্য পালোঁ। এইবাৰ আমি দ্বিতীয়টো চাম, কাৰণ আমাৰ এই দুটা উক্তি একেটা সত্ৰ বুলি আমাক কৈছে, গতিকে আমি দ্বিতীয়টো উক্তিটো উলিয়াই চাম এইটো একেটা মানে এইটোৰ লগত মিলে না নাই। যদি মিলে তেতিয়া আমি ক'ব পাৰিম যে একেটা সূত্ৰতে হয়। তো ইয়াত যিহেতু এ বি আৰু চি তিনিটা আছে, গতিকে আমি ইয়াত কি কৰিম, তিনিটা উক্তি ইয়াত ল'ম, এ বি আৰু চি। আৰু তিনিটা উক্তি ল'লে এতিয়া দুটা উক্তি ল'লে আমি কিমানটা মান লৈছিলোঁ, এটা দুটা তিনিটা চাৰিটা। ইয়াত আমি কি ল'ব লাগিব, 8টা মান ল'ব লাগিব। আৰু 8টা মানকেইটা আমি লওঁতে কেনেকৈ ল'ম, প্ৰথম এ আমি 4টা ট্ৰু ল'ম, মনত ৰাখিবা, এই 4টা আমি একেলগে ট্ৰু ল'ম। তাৰপিছত 4টা একেলগে আমি কি ল'ম, ইয়াত ফলছ ল'ম, এফ 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 এফ। তো 8টা মান হৈ গ'ল। দ্বিতীয়টোত আমি কি কৰিম, দুটা ট্ৰু ল'ম, দুটা ফলছ ল'ম, আকৌ দুটা ট্ৰু ল'ম, আকৌ দুটা কি কৰিম, ফলছ ল'ম। তৃতীয়টোত কি কৰিম, আমি এটা ট্ৰু এটা ফলছ, এটা ট্ৰু এটা ফলছ, এটা ট্ৰু এটা ফলছ আৰু এটা ট্ৰু এটা ফলছ। তো এই পেটাৰ্ণটো এনেকৈ তোমালোকে ল'বা, তেতিয়া তোমালোকৰ ভুল নহ'ব। তো এতিয়া আমাক প্ৰথমতে কি দিছে, ইয়াত এ কণ্ডিশ্যনেল বি বুলি দিছে, গতিকে আমি সেইটো উলিয়াই ল'ম, এ কণ্ডিশ্যনেল বিটো। তো এ কণ্ডিশ্যনেল বিটো আমাৰ কি আছিলে, যেতিয়া প্ৰথমটো সত্য হয় দ্বিতীয়টো অসত্য হ'ব, সেইটোৰ ক্ষেত্ৰতহে আমাৰ কি হ'ব, অসত্য হ'ব। অন্যথা কি হ'ব, আমাৰ এইটো এ কণ্ডিশ্যনেল বিত সত্য হয় গোটেইকেইটা। গতিকে ইয়াত এ কণ্ডিশ্যনেল বিত আমাৰ প্ৰথম দুটা টি আছে, গতিকে আমাৰ এইটো টি হ'ব, এইটোতো দুটা টি আছে, টি হ'ব। এইটো প্ৰথমটো সত্য দ্বিতীয়টো অসত্য, গতিকে এইটো আমাৰ কি হ'ব, অসত্য হ'ব, মনত ৰাখিবা। এইটো প্ৰথমটো সত্য দ্বিতীয়টো অসত্য, গতিকে এইটো আমাৰ অসত্য হ'ব। এইটো প্ৰথমটো অসত্য হয় দ্বিতীয়টো সত্য হৈছে, গতিকে এইটো সত্য, এইটো সত্য, আকৌ কি হ'ব, এই দুটা অসত্য থাকিলে আমাৰ কি হয়, সত্য হয়, দুটা অসত্য থাকিলে আমাৰ সত্য হয়। তো এই কণ্ডিশ্যনেল বিটো আমাৰ ওলাই গ'ল। এইবাৰ লাগে আমাক কি, বি কণ্ডিশ্যনেল যিটো চি বুলি দিয়া আছে এইটো, দেখা পাইছানে, এই কণ্ডিশ্যনেল বি উলিয়ালোঁ আমি। এইবাৰ আমি কি উলিয়াম, বি কণ্ডিশ্যনেল চিটো উলিয়াম। তো বি কণ্ডিশ্যনেল চিৰ ক্ষেত্ৰত কি হ'ব, এই দুটা সত্য, গতিকে আমাৰ এইটো সত্য হ'ল, এইটো সত্য হয়, এইটো অসত্য হৈছে, গতিকে আমাৰ কি হ'ব, এইটো অসত্য হ'ব। এইটো অসত্য হয়, এইটো সত্য হৈছে, গতিকে এইটো আমাৰ সত্য হ'ব। এইটো ফলছ, এইটো ফলছ, গতিকে এইটো আমাৰ কি হ'ব, সত্য। এই দুটা ট্ৰু, এইটো সত্য, এইটো ট্ৰু হয়, এইটো ফলছ হৈছে, এইটো আমাৰ অসত্য হ'ব। এইটো ফলছ, এইটো ট্ৰু হৈছে, এইটো আমাৰ সত্য হ'ব। এইটো ফলছ ফলছ, গতিকে এইটো আমাৰ সত্য। তো বি কণ্ডিশ্যনেল চি হ'ল আমাৰ। তাৰপিছত আমাক কি লাগে, এ কণ্ডিশ্যনেল চিটো লাগে, গতিকে এ কণ্ডিশ্যনেল চিটো আমি এতিয়া উলিয়াই ল'ম। এ কণ্ডিশ্যনেল চিৰ ক্ষেত্ৰত কি হ'ব, এইটো টি টি আছে, গতিকে এইটো ট্ৰি, এইটো টি এফ আছে, গতিকে এইটো ফলছ, টি টি আছে ট্ৰু, টি এফ আছে ফলছ, এফ টি আছে ট্ৰু, এফ এফ আছে ট্ৰু, এফ টি আছে ট্ৰু আৰু এফ এফ আছে ট্ৰু। তো এইকেইটা আমি এনেকৈ মানকেইটা উলিয়াই ল'লোঁ। এতিয়া আমাক কি দিছিলে, তো ইয়াত মই এইখিনি লিখি লৈছোঁ। এ কণ্ডিশ্যনেল বি আমাক কি দিয়া আছে, যোজন বি কণ্ডিশ্যনেল চি বুলি দিয়া আছিলে। তো আমি এতিয়া কি উলিয়াম, এ কণ্ডিশ্যনেল বি যোজন বি কণ্ডিশ্যনেল চিটো আমি উলিয়াই ল'ম। তো এ কণ্ডিশ্যনেল বি যোজন ইয়াত লিখি ল'ব লাগিব এনেকৈ, এ কণ্ডিশ্যনেল বি যোজন বি কণ্ডিশ্যনেল চি। তো এইটো কি হ'ব, এতিয়া চাবা, এ কণ্ডিশ্যনেল বি যোজন বি কণ্ডিশ্যনেল চি, এ কণ্ডিশ্যনেল বিটো আমাৰ এইটো আৰু বি কণ্ডিশ্যনেল চিটো আমাৰ এইটো। যোজনৰ ক্ষেত্ৰত কি হয়, দুটাতে ট্ৰু থাকিলেহে আমাৰ এইটো সত্য হ'ব, বাকী অন্যথা কি হ'ব, যোজনৰ ক্ষেত্ৰত আমাৰ অসত্য হ'ব। গতিকে আমাৰ কি আছে, এ কণ্ডিশ্যনেল বি আৰু বি কণ্ডিশ্যনেল চিটোত আমাৰ দুটাতে টি আছে, এইটো সত্য, টি এফ আছে অসত্য, এফ টি আছে অসত্য, এফ টি আকৌ আছে এইটো অসত্য, টি টি আছে সত্য, টি এফ আছে অসত্য, টি টি আছে সত্য, আকৌ টি টি আছে সত্য। তো আমি এ কণ্ডিশ্যনেল বি যোজন কি কৰোঁ পালোঁ, বি কণ্ডিশ্যনেল চি।
ইয়াৰ লগত আকৌ কি দিয়া আছে এইটোৰ লগত আমাক কি দিয়া আছে এ কণ্ডিশ্যনেল C2 আছে এই দুটাৰ লগত আকৌ এ কণ্ডিশ্যনেল C বুলি দিয়া আছে তো এই দুটাৰ লগত এ কণ্ডিশ্যনেল C যদি আমি যোগ দিওঁ কি হ'ব এতিয়া ইয়াত যদি আমি কণ্ডিশ্যনেল এনেকৈ দিওঁ এ কণ্ডিশ্যনেল C বুলি দিওঁ তেতিয়াহ'লে ইয়াৰ মানটো আমাৰ কি হৈ যাব এইটোৰ লগত এইটো এ কণ্ডিশ্যন C2 যে আছে এইটোৰ লগত এইটো তাৰমানে গতিকে টি এইটোতো আমাৰ কণ্ডিশ্যনৰ ক্ষেত্ৰত টি হ'ব এফ হ'লেও টি হয় তাৰপিছত প্ৰথমটো অসত্য হয় দ্বিতীয়টো সত্য হ'লে আমাৰ টি হ'ব এইটোত এফ আছে গতিকে টি হ'ব এইটো টি আছে গতিকে এইটো টি হ'ব কণ্ডিশ্যনৰ ক্ষেত্ৰত এতিয়া এফ আছে প্ৰথমটো সত্য দ্বিতীয়টো সত্য হৈছে গতিকে এইটো আমাৰ টি হ'ব টি হ'লেতো টিয়ে হ'ব দুটা সত্য হ'লে এইটো কণ্ডিশ্যনৰ ক্ষেত্ৰত এইটো দুটা সত্য হ'লে সত্য হয় এইটো দুটা সত্য আছে গতিকে এইটো আমাৰ কি সত্য হ'ল এতিয়া আমি দেখা পালোঁ ইয়াৰ মানটো কি আছিলে আমাৰ ইয়াৰ মানটো আমাৰ গোটেই কেইটাতে টি ওলাইছিলে সত্য ওলাইছে আৰু ইয়াৰ মানটো আমাৰ কি হৈছে গোটেই কেইটাতে একে ওলাইছে গতিকে আমি এই একেটা উক্তি বুলি ক'ব পাৰোঁ হয়নে গতিকে উক্তি দুটা একতা সূত্র যেহেতু আমার একে মান ওলালে দুটাতে গতিকে সেইকাৰণে আমি ক'ব পাৰোঁ উক্তি দুটা একেটা তো 4 নম্বৰটোত আছে প্ৰমাণ কৰে যে নেগেশ্যন এইটো কি আছে ব্ৰেকেট দি আছে নেগেশ্যন পি তাৰমানে যোজন নেগেশ্যন কিউ ইমপ্লিকেশ্যন কি দিয়া আছে পি বিযোজন কিউ বুলি দিয়া আছে আৰু 2 নম্বৰ দিয়া আছে কি নেগেশ্যন এইটো নেগেশ্যন পি কণ্ডিশ্যনেল নেগেশ্যন কিউ ইমপ্লিকেশ্যন কি দিয়া আছে তাৰমানে যদি নেগেশ্যন পি এইটো যোজন কিউ বুলি দিয়া আছে এই নাম্বাৰটো লৈছোঁ এইটোত কি দিয়া আছে নেগেশ্যন পি যোজন নেগেশ্যন কিউ ইমপ্লিকেশ্যন কি বুলি দিয়া আছে পি বিযোজন কিউ বুলি দিয়া আছে ইয়াত আমি পি কিউৰ মান দুটা ধৰি ল'ম এতিয়া পি কিউৰ সত্য মান দুটা ধৰা টি এফ টি আৰু কি হ'ব এফ এতিয়া প্ৰথমতে আমি নেগেশ্যন পিটো উলিয়াই ল'ম ইয়াত তো নেগেশ্যন পিটো কি হ'ব সদায় কি হয় নেগেশ্যন পিৰ ক্ষেত্ৰত মানটো ওলোটা হৈ যায় ইয়াত যদি পি ট্ৰু আছে ইয়াত আমাৰ কি হৈ যাব ফলছ হৈ যাব ইয়াত ট্ৰু আছে ইয়াত ফলছ হৈ যাব ফলছ আছে ট্ৰু হ'ব ফলছ আছে ট্ৰু হ'ব নেগেশ্যন কিউটো উলিয়াই ল'ম টি আছে ফলছ হ'ব ফলছ আছে টি হ'ব টি আছে ফলছ হ'ব ফলছ আছে টি হ'ব এতিয়া এই দুটাৰ যিটো আমাৰ কি হয় নেগেশ্যন পি আৰু নেগেশ্যন কিউ যোজনটো উলিয়াব লাগে অৰ্থাৎ নেগেশ্যন পি যোজন নেগেশ্যন কিউ দিয়া আছে তো এই দুটাৰ যোজন আমাৰ কি হ'ব যোজনৰ ক্ষেত্ৰত আমাৰ কি আছিলে যে যেতিয়া ট্ৰু মানে টি থাকিব সেইটোহে আমাৰ কি হ'ব সত্য হ'ব অন্যথা বাকীকেইটা কি হ'ব আমাৰ অসত্য হ'ব গতিকে ইয়াতো এফ আছে গতিকে এইটো এফ হ'ব এফ টি আছে এফ হ'ব ডি এফ আছে এফ হ'ব আৰু ইয়াত টি আছে গতিকে এইটো আমাৰ ট্ৰু হ'ব ইপিনে কি দিয়া আছিলে পি বিযোজন কিউ বুলি দিয়া আছে তাৰে আগতে আমি এইটো আকৌ এটা উলিয়াব লগা আছে কি এই দুটাৰ আৰু আমাৰ কি যোজনৰ আমাৰ কি উলিয়াব পাৰিছে নেগেশ্যন উলিয়াব পাৰিছে গতিকে আমি যোজনৰ নেগেশ্যনটো উলিয়ালে কি হ'ব এনেকুৱা হ'ব নেগেশ্যন পি যোজন নেগেশ্যন কিউ তো ইয়াৰ নেগেশ্যনটো আমাৰ কি হ'ব এইটোৰ এইখিনি যিটো ওলাইছে ইয়াৰ নেগেশ্যনটো আমাৰ কি হ'ব এফটো আমাৰ টি হ'ব এফটো আমাৰ টি হ'ব এফটো আমাৰ টি হ'ব আৰু টিটো আমাৰ ফলছ হ'ব আৰু ইফালে কি দিয়া আছিলে ইমপ্লিকেশ্যন কি দিয়া আছে পি বিযোজন কিউ বুলি দিয়া আছে তো পি বিযোজন কিউত আমাৰ কি হ'ব এই পি আৰু কিউ গতিকে ইয়াৰ বিযোজনৰ ক্ষেত্ৰত আমাৰ কি হয় চবকেইটাই সত্য হয় অকল দুটাত এফ থাকিলে আমাৰ সেইটো অসত্য হ'ব বাকী কিন্তু আমাৰ কি হয় চবকেইটাই সত্য হয় গতিকে এইটো দুটাত এফ আছে এইটো আমাৰ কি হ'ব অকল অসত্য হ'ব যোজনৰ ক্ষেত্ৰত গতিকে আমি কি লিখিম প্ৰথমটো টি দ্বিতীয়টো আমাৰ
টি হ'ব তৃতীয়টো যেটো এফ আৰু টি আছে এটা যিকোনো এটা টি থাকিলে আমাৰ টি হয় আৰু ইয়াত দুটা যেহেতু আমাৰ এফ আছে গতিকে এইটো আমাৰ কি হ'ব ফলছ হ'ব তো এতিয়া আমি কি পালো ইয়াত এইটো আৰু এইটো একে পালো নে আমি এইটো আৰু এইটোৰ মান আমাৰ একে হ'ল গতিকে আমি কি লিখিব পাৰো এতেকে নেগেশ্যন পি যোজন নেগেশ্যন কিউ ইমপ্লিকেশ্যন পি বিযোজন কিউ এনেকৈ আমি প্ৰমাণ কৰিব পাৰোঁ এইটো আমাৰ প্ৰুফ আকৌ বি নাম্বাৰটোত কি দিয়া আছিলে নেগেশ্যন পি কণ্ডিশ্যনেল নেগেশ্যন কিউ বুলি দিয়া আছে ইমপ্লিকেশ্যন কি দিয়া আছে আমাৰ নেগেশ্যন পি যোজন কিউ বুলি দিয়া আছে ইয়াতো আমি প্ৰথমতে কি উলিয়াই ল'ম এইটো নেগেশ্যন পিটো আমি উলিয়াই ল'ম তো ইয়াৰ মানকেইটা আমাৰ প্ৰথমে পি আৰু কিউ টি 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 এফ তাৰপিছত এফ টি তাৰপিছত আমাৰ কি হ'ব এফ এফ তো প্ৰথম নেগেশ্যন পিটো আমাৰ কি হ'ব এইটো আগৰ নিচিনা একেই হ'ব ফলছ হ'ল এইটো আমাৰ ফলছ হ'ল এইটো ফলছ আছে ট্ৰু হ'ব ফলছ আছে ট্ৰু হ'ব তাৰপিছত নেগেশ্যন কিউটো আমাৰ কি হ'ব ফলছ ট্ৰু ফলছ ট্ৰু এটা কণ্ডিশ্যনেলটো আমাৰ কি হ'ব পি কণ্ডিশ্যনেল নেগেশ্যন কিউ কণ্ডিশ্যনেলৰ ক্ষেত্ৰত আমাৰ কি হয় আমাৰ অকল প্ৰথমটো ফলছ হয় প্ৰথমটো ট্ৰু হয় দ্বিতীয়টো ফলছ হ'লে এইটো ধৰা এনেকুৱা তেতিয়াহ'লে অসত্য হয় অন্যথা আমাৰ কি হয় সত্য হয় গতিকে আমি কি লিখিম এই দুটা ফলছ আছে ফলছ থাকিলেও আমাৰ কি হয় কণ্ডিশ্যনেলৰ ক্ষেত্ৰত সত্য হয় এইটো ফলছ এইটো ট্ৰু গতিকে এইটোতো সত্যই হ'ব এইটো ফলছ লিখিলোঁ এইটো ট্ৰু হয় আচলতে আৰু এইটো আমাৰ ট্ৰু এইটো ট্ৰু হয় এইটো ফলছ হৈছে এইটো কিন্তু আমাৰ ফলছ হ'ব দ্বিতীয়টো ফলছ থাকিলে ফলছ হৈ যায় আৰু এইটো ট্ৰু আছে গতিকে এইটো ট্ৰুৱে হ'ব এতিয়া এই দুটাৰ যিটো আকৌ কি দিয়া আছে নেগেশ্যন দিয়া আছে গতিকে আমি কি লিখিম ইয়াত এতিয়া নেগেশ্যন পি কণ্ডিশ্যনেল নেগেশ্যন কিউ তো এইটো কি হ'ব কণ্ডিশ্যনেল ইয়াৰ যিটো আমাৰ নেগেশ্যন কি হ'ব এইটো এফ আছে টি আছে গতিকে এইটো ফলছ এইটো টি আছে এইটো ফলছ এইটো এফ আছে এইটো ট্ৰু হ'ব এইটো টি আছে এইটো ফলছ হ'ব আৰু ইমপ্লিকেশ্যন কি দিয়া আছিলে আমাৰ এইফালে পি যোজন কিউ পি যোজন কিউ মানে কি অৰ্থাৎ নেগেশ্যন পি যোজন কিউ বুলি দিয়া আছে নেগেশ্যন পিটো আমাৰ কি আছিলে এইটো আৰু যোজন কাৰ লগত কি আছে কিউটোৰ লগত আছে গতিকে আমাৰ কি হ'ব এতিয়া চোৱা নেগেশ্যন পিটো আমি ল'লোঁ এইটো যোজন আহিছে কাৰ লগত কিউৰ লগত গতিকে যোজনৰ ক্ষেত্ৰত আমাৰ কি আছিলে যোজনৰ ক্ষেত্ৰত আমাৰ কি হৈছে দুটা সত্য হ'লে আমাৰ সত্য হয় গতিকে এইটো ফলছ এইটো ট্ৰু গতিকে এইটো আমাৰ কি হ'ব ফলছে হ'ব ইয়াত আমি লিখি লৈছোঁ কি নেগেশ্যন পি যোজন কিউ গতিকে এইটো আমাৰ কি হ'ব প্ৰথমটো ফলছ হ'ল তাৰপিছত কি আছে নেগেশ্যন পিৰ এইটো কি আছে ফলছ আছে এইটো ফলছ আছে ফলছ থাকিলেতো ফলছে হ'ব তাৰপিছত এইটো কি আছিলে টি গতিকে এইটো আমাৰ ট্ৰু হ'ব আৰু টি এফ আছে গতিকে এইটো আমাৰ ফলছ হ'ব এতিয়া চোৱা এইটোত এফ টি এফ আছিল এইটো এফ টি এফ হৈছে গতিকে এই দুটা আমাৰ কি হৈছে সমান হৈছে গতিকে আমি কি লিখিব এতেকে নেগেশ্যন পি কণ্ডিশ্যনেল নেগেশ্যন কিউ ইমপ্লিকেশ্যন নেগেশ্যন পি যোজন কিউ এনেকৈ তোমালোকে প্ৰমাণটো কৰিব পাৰিবা তো এইখিনি আছিল ভিডিঅ'ত বাকী এই চেপ্টাৰৰ ভিডিঅ' আগতে দিয়া আছে যদি কোনোবা চালে তেতিয়াহ'লে এই ভিডিঅ' ডেছক্ৰিপশ্যনত তাৰ লিংকটো পাবা তাত গৈ তোমালোকে বাকী অংকখিনি চাব পাৰিবা তো ভিডিঅ'টো চাই যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা তো আজিলৈ বাই বাই থেংক ইউ